ৰঙালী ৰঙেৰে ৰাঙলী বাক্সাৰ বিভিন্ন অঞ্চল ঢোল পেঁপা গগনাৰ মাতত মুখৰিত বাক্সাৰ আকাশ বতাহ ৰঙালী বিহুৰ উপলক্ষে ঠায়ে ঠায়ে মুকলি বিহুৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছে প্ৰতিযোগিতামূলক বিহু জিলাখনৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰত বিহু উদযাপনৰ লগতে অনুষ্ঠিত হৈছে মুকলি বিহু প্ৰতিযোগিতা আনন্দ বজাৰত সমন্বয় মঞ্চৰ উদ্যোগত অনুষ্ঠিত এই মুকলি বিহু প্ৰতিযোগিতাত অংশ লৈছে ৰাজ্যখনৰ 17টাকৈ বিহু দলে মই আনন্দ বজাৰ সমন্বয় মঞ্চৰ তৰফৰ পৰা সমূহ নিউজ চেনেললৈ মই ধন্যবাদ জনাইছোঁ আৰু লগতে অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে বহাগৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আমি 2022 চনৰ পৰা আমাৰ আনন্দ বজাৰ সমন্বয় মঞ্চ বুলি এটা গোষ্ঠী গঢ়ি উঠিছে আৰু এই মঞ্চৰ জৰিয়তে আমি প্ৰতি বছৰে ইয়াত বিহু উদযাপন কৰি আহিছোঁ আৰু অনবাৰৰ দৰে এইবাৰো আমি এই বিহুখনি উদযাপন কৰাৰ কাৰণে যোজা কৰিছোঁ আজি অৱশ্যে আমাৰ অনবাৰতকৈ অলপমান দেৰিকৈ আৰম্ভ হ'ল বিভিন্ন সুবিধাৰ কাৰণে যিয়ে নহওক আমি আমাৰ যি ৰাইজ আছে আমি ৰাইজক নিমন্ত্ৰণ জনাইছোঁ আৰু আমি এই মঞ্চৰ যি সদস্যসকল আছে এই সদস্যসকলৰ যি শ্ৰম আৰু আৰ্থিকভাৱে তেওঁলোকে সহায় সহযোগ কৰিছে আৰু এই আৰ্থিক আমাৰ বহুত অসুবিধা হৈছে এইবাৰ চলোৱাৰ কাৰণে কাৰণ আগৰ কেইবাৰ আমি চৰকাৰৰ পৰা মানে যিটো পইচা অনুদান দিছিলে সেই অনুদানখিনি আমি পাইছিলোঁ এইবাৰ কিন্তু আমি সেই অনুদান পোৱা নাই কিন্তু তথাপি আমি সদস্যবিলাকৰ যিটো সদিচ্ছা আৰু এই সদিচ্ছাৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱে সহায় কৰিছে আৰু তেনেকৈ আমি এই বিহুখন উদযাপন কৰিছোঁ এইবাৰ গতিকে আমি ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আছিলে মঞ্চৰ পতাকা উত্তোলন তাৰপিছতে আমাৰ বিহুৰ পতাকা উত্তোলন তাৰপিছত আছিলে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গ আমাৰ অসমৰ হিয়াৰ আমঠু মানে জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি পাতিছোঁ আৰু আমাৰ শ্বহীদ তৰ্পণ এই 4টা কাৰ্যসূচী তাৰে লগতে আমি গছপুলি ৰোপণ মানে ৰোপণ কৰিছোঁ যাতে আমাৰ ভৱিষ্যত যিটো মানে হেৰি হৈ আছে আমাৰ এটা যিটো গোলকীয় উষ্ণতা বুলি কয় গোলকীয় উষ্ণতাৰ মানে যিটো মানে সৃষ্টি হৈছে তাৰ কাৰণে যাতে আমি পৃথিৱীখন সেউজীয়া কৰি ৰাখিব পাৰোঁ সেইকাৰণে আমি অন্যান্য কাৰ্যসূচীৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচীও ৰাখিছোঁ আৰু সেই গছডাল যাতে আমি যতনাই ৰাখিব পাৰোঁ বা তাক ঠিকমতে কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থাও কৰিছোঁ আৰু অইন বছৰ ঠিক একেধৰণে আমি এই কাৰ্যসূচীবিলাক পালন কৰিছোঁ শালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট এনি ভাৰত 24